ক্ষেত্ৰত ইণ্ডো-ইজৰাইলী কৃষি প্ৰকল্পৰ শাক-পাচলি উৎকৰ্ষ সাধন কেন্দ্ৰৰ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত মিষ্টাৰ ৰিউভেন আজাৰে যৌথভাৱে শুভ উদ্বোধন কৰে 64 বিঘা মাটিৰ ওপৰত 583,58,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা কেন্দ্ৰটোত ইজৰাইলৰ মাছাভ প্ৰতিষ্ঠানৰ প্ৰযুক্তিগত অংশীদাৰিত্বৰে কৃষি ব্যৱস্থাত আধুনিকতম প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে এই কেন্দ্ৰটোত বছৰৰ যিকোনো সময়ত উচ্চ মূল্যৰ শাক-পাচলিৰ পুলি উৎপাদনৰ সক্ষমতা আছে লগতে 25ৰ পৰা এমাহৰ ভিতৰত 4,50,000 পুলি উৎপাদন কৰিব পাৰিব কেন্দ্ৰটোৱে নতুনকৈ স্থাপিত এই উৎকৰ্ষ সাধন কেন্দ্ৰটোৱে অসমৰ কৃষি ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা ইজৰাইলৰ উত্তৰ পূব ভাৰতৰ বাণিজ্য দূত জয়শ্ৰী দাস বৰ্মা দিছপুৰৰ বিধায়ক অতুল বৰা আৰু অসম কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়া উপস্থিত থাকে আজি অসমৰ বাবে এটা আনন্দৰ দিন ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে 66 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা আনন্দৰ বাতৰি মই সকলোকে বিশেষকৈ প্ৰগতিশীল কৃষকসকলক ইয়াৰ পৰা সহায় লবৰ বাবে আহ্বান জনাম ৰাজ্য চৰকাৰৰ কৃষি বিভাগ কৃষি মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনাম